হাই গাইজ, আশা কৰোঁ আপোনালোকে ভালে আছে। ময়ো ভালে আছোঁ। আপোনালোক ভালে থকাৰ কাৰণে সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আহিছোঁ আৰু সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি যাম সকলোৱে ভালে থাকক। মই কিছুমান মোৰ মনৰ কথা আৰু কিছুমান ধৰ্মৰ গ্ৰন্থত শুনি অহা কথা আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰি আছোঁ। ভাল লাগিলে আপোনালোকেও শ্বেয়াৰ কৰিব। মোৰ দিন ৰাতি ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। যদি নিজৰ ল'ৰা ছোৱালীৰ কাৰণে মাক দেউতাকে কান্দিব লগা হয়, সেই ল'ৰা ছোৱালীয়ে জীৱনত যিমান ইনকাম নকৰক কিয়, অজস্ৰ ধন সম্পত্তি কৰক, সুখ কেতিয়াও নহয়। কোনোবা নহয় কোনোবা চাইডত তাৰ দুখ হ'বই হ'ব। সেয়েহে মানৱ জীৱনত প্ৰথম ভগৱান হৈছে মা দেউতা। মা দেউতাক শুশ্ৰূষা কৰিবলৈ শিকক। আৰু যদি মই মা দেউতাক দুখ দিছোঁ, মোৰ দুখত যদি মা দেউতাই কান্দিছে, মোৰো ল'ৰা ছোৱালী নিশ্চয় আছে, মোৰ ল'ৰা ছোৱালী হৈ একেই কৰিব। সেয়েহে সকলোৱে একে নাৱৰে যাত্ৰী। একে নাৱৰে যাত্ৰী যিহেতু সকলোৱে প্ৰথম ভগৱান মা দেউতাক পুজিবলৈ শিকক।